নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ মালোৱালী মনাই মাজিত বিশ্ব পৰিৱেশ দিৱস পালন ছাত্ৰ ছাত্ৰীয়ে পৰিষ্কাৰ কৰিলে পদপথৰ লেতেৰা আৱৰ্জনা নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ বিশ্বৰ লগতে যোৰহাটৰ মালোৱালীৰ মনাই মাজিত বিভিন্ন কাৰ্যসূচীৰে আজি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰ আৰু সাধনী পুথিভঁৰাল ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত পালন কৰা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মালোৱালী মনাই মাজিৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ চৌপাশ আৰু জাবৰ জোথৰ পেলাই লেতেৰা পৰিৱেশ সৃষ্টি কৰা পদপথ পৰিষ্কাৰ কৰি তোলে। শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰ, সাধনী পুথিভঁৰাল ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ, মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট জিলা সাহিত্য সভা, আৰ্যবত্ৰ কেন্দ্ৰকে মুখ্য কৰি আমাৰ প্ৰায় 6টা সংগঠনৰ সহযোগত আমি ঐতিহাসিক মনাই মাজি গাঁৱৰ ভোগদৈ নদীৰ কাষত আমি আজি সমূহীয়াভাৱে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আমাৰ বিশেষত আজি কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যে আমি যি কাম কৰিম আমি গাঁৱৰ পৰাই আৰম্ভ কৰিম। আমি ঢেকৰগাঁও তিনিআলিটো আজি এটা সৰু এটা ব্যস্ত অঞ্চল। এই অঞ্চলত আমি আজি মালোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পৰিৱেশ নিৰীক্ষণ পৰিষদ চাফাই অভিযান চলালে। চাফাই অভিযানৰ পিছত আমি পৰ্যায়ক্ৰমে ইয়াত আমি এখন বাটৰ নাট, গায়ত্ৰী দেৱীৰ পৰিচালনাত এখন বাটৰ নাট প্ৰদৰ্শন হ'ল আৰু ইয়াৰ পাছতে এখন সজাগতা সভা হ'ব। সজাগতা সভাখনত বিশেষভাৱে জিলা আইন সেৱা প্ৰাধিকৰণৰ আমি সচিব তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ বিষয়ে আমাৰ পৰিৱেশ দিৱসৰ ওপৰত বক্তব্য ৰাখিব আৰু সমান্তৰালভাৱে আমি ইয়াত গছপুলি ৰোপণ, প্ৰতিপালন আৰু বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আমি সকলোকে আহ্বান জনাম যাতে আমি আমাৰ পৰিৱেশ সুৰক্ষা কৰিবৰ কাৰণে আমি আঁতৰলৈ যাব নালাগে, আমি বিভিন্ন স্থানত যাব নালাগে, আমি নিজৰ জেগাৰ পৰাই আমি অভিযান আৰম্ভ কৰিব লাগে। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টাত এই আমাৰ পৃথিৱীখন বিনন্দীয়া অনন্য সুন্দৰ হৈ জিলিকি থাকিব। এই পৰিষ্কাৰকৰণৰ জৰিয়তে মনাই মাজিৰ পদপথ পৰিষ্কাৰ কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ছাত্ৰ ছাত্ৰীসকলে। যোৰহাট জিলা সাহিত্য সভা, মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ আৰু উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানত ন্যায়িক বিষয়া তথা যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ সচিব কিৰণলাল বৈষ্ণৱে অংশগ্ৰহণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উল্লেখ্য যে এই অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ সম্পৰ্কত এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বিশিষ্ট সাংবাদিক অৰবিন্দ বৰাই আঁত ধৰা অনুষ্ঠানত মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলীমা বৰা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা, সম্পাদক মিতালী শইকীয়া, সাহিত্য সভাৰ মাধৱ মহন্ত, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ পশ্চিম যোৰহাট খণ্ডৰ সমন্বয়ক বিপুল দুৰাৰ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। দেখিবলৈ পাইছে আমি আজি কেইবাটাও সংগঠন লগ হৈ পেলাই মালোৱালী ঢেকৰগাঁও অঞ্চলত পৰিৱেশ দিৱসৰ এটা সজাগতামূলক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ পৰিচালনা আৰু পৰিকল্পনাৰে এখন বাটৰ নাট ইতিমধ্যে পৰিৱেশন কৰা হৈছে আৰু আমাৰ উদ্দেশ্য এটাই যে আমি এই কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যে আমি সমাজৰ নাগৰিকসকলক যাতে অলপ হ'লেও সচেতন কৰিব পাৰোঁ, আমাৰ চাৰিওকাষটো কিদৰে আমি সুন্দৰকৈ ৰাখিব পাৰোঁ, কিদৰে আমি প্লাষ্টিকৰ পৰা দূৰত থাকিব পাৰোঁ, কিদৰে আমাৰ দিনক দিনে বৃদ্ধি পোৱা যিদৰে গৰমৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰা কেনেকৈ আমি অলপ হ'লেও গছপুলি ৰোপণ কৰি আমাক শান্তিত থাকিব পাৰোঁ, জীয়াই থাকিব পাৰোঁ, পৰিৱেশটো সুস্থ কৰিব পাৰোঁ, সেইটোৰ সজাগতামূলক এখনি বাটৰ নাট ইতিমধ্যে পৰিৱেশন কৰা হ'ল। আমি আশা ৰাখিছোঁ এই বাটৰ নাটখনৰ জৰিয়তে আমাৰ যিসকল দৰ্শকে উপভোগ কৰিছে তেখেতসকল অলপ হ'লেও সজাগ হ'ব। ইতিমধ্যে আপোনাৰ সকলোৱে অতি জ্ঞানী গুণী জ্ঞানী মানুহ, কিন্তু আমি সৰু সৰু ভুল কৰোঁ। আমাৰ এই ভুলবোৰ যাতে নহয়, আমি আমাৰ যিখিনি দৈনন্দিন আমি ব্যৱহাৰ কৰোঁ প্লাষ্টিকেই হওক বা আমাৰ জাবৰ জোঁথৰবোৰ এটা নিৰ্দিষ্ট জেগাত আমি পেলাব লাগে আৰু আমি সুস্থ হৈ থাকিলে আমাৰ সমাজখন সুস্থ হৈ থাকিলে উঠি অহা প্ৰজন্ম সুস্থ হ'ব। শুভেচ্ছা জনাইছোঁ। পৰিৱেশৰ বাবে আচলতে এদিন নহয়, পৰিৱেশ এটা গঢ় ল'বলৈ হ'লে প্ৰত্যেক মানুহৰ মনত সেই পৰিৱেশটোৰ প্ৰতি দায়বদ্ধতা আনিব লাগিব আৰু সেই উদ্দেশ্যেৰে আমি আমাৰ শিশুসকলক প্ৰশিক্ষণ দিয়াইছোঁ। আমাৰ বিদ্যালয়ে আপোনালোকে আমাৰ বিদ্যালয়খন দেখিলে গম পাব যে আমাৰ তাত কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা নহয়। আমাৰ ছাত্ৰী ছাত্ৰীসকলে তেওঁলোকৰ টিফিনত সাধাৰণতে যি চিপছ বা তেনেকুৱা আমি ব্যৱহাৰ কৰিবলৈ নিদিওঁ।
তাৰ কাৰণে আমাৰ নিজা কেণ্টিন আছে, নিজাভাৱে আমি সামগ্ৰী উৎপাদন কৰোঁ বা সেইখিনি আমি প্ৰস্তুত কৰি গৰম খাদ্য তেওঁলোকৰ আগত পৰিৱেশন কৰা হয়। কাৰণ সেইটোৱে হৈছে মূল কথা। আজিৰ শিশু কাইলৈ ভৱিষ্যত। গতিকে শিশুসকলক যদি পৰিৱেশৰ ওপৰত সম্পূৰ্ণ জ্ঞান দিয়া হয়, তেতিয়া মই ভাবোঁ আজি বিশ্বই যিটো ভাবুকিৰ সন্মুখীন হৈছে, সেই পৰিৱেশৰ ওপৰত তেওঁলোক সজাগ হৈ থাকিলে সেই পৰিৱেশটো লাহে লাহে নিজে নিজে এটা স্থিতাৱস্থালৈ আহি যাব আৰু আমি প্ৰত্যেকে অন্ততঃ শুদ্ধ অকণমান অক্সিজেন ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ পৰা প্ৰশান্ত কানৰ ৰিপৰ্ট, নিউজ নাও 24/7।